Mon naam Mehda Bamal, मैं डॉक्यूमेंट श्रेणी छात्री। नमस्कार, मोर नाम अनामिका नार्जी, মই দশমান শ্রেণীর ছাত্র। নমস্কার, আমার নাম মহিনা আপন, মই দশমান শ্রেণীর ছাত্র। নমস্কার, আমার নাম মোস্তফা আলী, মই দশমান শ্রেণীর ছাত্র। নমস্কার, আমার নাম ববিজুল ইসলাম, মই দশমান শ্রেণীর ছাত্র। আমি সকলে টিএমসি গোলবালা এইচএস স্কুলত পঢ়ো। আমি বিকশিত ভাৰত আন্দোলনত এখন ফিল্টাৰ প্ৰস্তুত কৰিছো। ঘৰুৱাভাৱে এখন ফিল্টাৰ প্ৰস্তুত কৰিছো। অলপ খৰচতে ফিল্টাৰখন বনোৱা হয়। এইটো বনাওঁতে একদম লগ আছে আৰু এইটো ফিল্টাৰে বজাৰৰ ফিল্টাৰৰ নিচিনা কাম কৰিব। ইয়াৰ উপকাৰিতা হ'ল প্ৰথমে ইয়াত ল' বাজেটত আমি প্ৰস্তুত কৰিব পাৰো আৰু বজাৰৰ ফিল্টাৰৰ নিচিনা এইটো কাম কৰিব। আৰু লগতে গাঁৱত যিবিলাক মানুহে বজাৰৰ ফিল্টাৰ কিনিব বহুত পইচা লাগে, এইটো ব্যৱহাৰ কৰিব পাৰিব অলপ কম খৰচত। তো আমি প্রথমে আর কি এটা ইনস্টল কৰিব পাৰি যাতে এটা ডাঙৰ এটা সৰু আৰু দুটা চক কেন্ডেল যিটো বজাৰত এনেই পোৱা যায় সকলো বজাৰতে আৰু এইটো টেপ এইটো বজাৰত পোৱা যায়। তো এইটো প্লগ ভাল ক'ব গ'লে মানুহৰ বাবে বহুত যি সকল দুখীয়া মানুহ কিনিব নোৱাৰে ফিল্টাৰ তেওঁলোকৰ বাবে এই ফিল্টাৰটো বহুত মানে ভাল। তো আমার আইডিয়াটো আহিছে আমাৰ যিটো গাঁৱত তো বহুত দুখীয়া মানুহ আছে যাতে সকলোৱে মানে যিবিলাক দুখীয়া মানুহ তো দমকলৰ পৰা এনেই পানী খায় ডাইৰেক্ট ফিল্টাৰ নকৰে, কিন্তু আমাৰ কাৰণে অতি ক্ষতিকাৰক হয়। তো সেইকাৰণে আমি মানে যাতে বাজেট ফ্ৰেণ্ডলি এটা ফিল্টাৰ বনাইছো। এরপর আমার আইডিয়াটো আহিছে যাতে দুখীয়া মানুহে ফিল্টাৰ নকৰে পানী নাখায়, ফিল্টাৰ কৰি খায়। বজাৰতে বহুত দাম পোৱা যায়, তো আমি এইটো কম দামতে বনাইছো, তো সকলোৱে এইটো বনাব পাৰিব মানে